নমস্কাৰ সিটি 18লৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমটো খবৰ ৰাজ্যত পুনৰ 33 জন কোভিড-19ত আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত 8 জন নগাঁৱৰ 10 জন কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহি পৰিছে কাছাৰৰ 7 জন কৰোনাত আক্ৰান্ত হৈছে কৰিমগঞ্জ আৰু হাইলাকান্দি 2 জনকৈ কৰোনাত আক্ৰান্ত হৈছে হোজাই ডিমা হাছাওত 1 জনকৈ কৰোনাত আক্ৰান্ত হৈছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা এতিয়া 831 গৰাকীলৈ বৃদ্ধি পালে পুনৰ এবাৰ জনাইছো ৰাজ্যত পুনৰ 33 জন কোভিড-19ত আক্ৰান্ত হোৱাৰ খবৰ কামৰূপ মহানগৰ 8 জন নগাঁৱৰ 10 জন কৰোনাত আক্ৰান্ত হৈছে কাছাৰৰ 7 জন কৰোনাত আক্ৰান্ত হৈছে কৰিমগঞ্জ আৰু হাইলাকান্দি 2 জনকৈ কৰোনাত আক্ৰান্ত হৈছে হোজাই ডিমা হাছাওত 1 জনকৈ কৰোনাত আক্ৰান্ত হৈছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা 831 গৰাকীলৈ বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা এতিয়া 831 গৰাকীলৈ বৃদ্ধি পাইছে আৰু ইতিমধ্যে প্ৰতিদিনে এনেধৰণে বৃদ্ধি পাবলৈ ধৰিছে ৰাজ্যত আৰু 33 জন বৃদ্ধি পাইছে আৰু ইতিমধ্যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা জনাইছে টুইট যোগে জনাইছে আৰু লগতে যেহেতু মন্ত্ৰীগৰাকীয়ে কৈছিলে যে ইমান বৃদ্ধি পাব বুলি ভবা হোৱা নাছিল য'ত নেকি দেখিবলৈ পোৱা গৈছে বহিৰাজ্যৰ পৰা যিমান সংখ্যক লোক আহিছে বা কোৱাৰেণ্টাইন অৱস্থাত আছে কোৱাৰেণ্টাইনত থকা অৱস্থাত কোভিড-19 পজিটিভ হৈছে গতিকে এনে ক্ষেত্ৰত যিসকল লোক কোৱাৰেণ্টাইন অৱস্থাত আছে তেওঁলোকৰ মাজতো আৰু অধিক সতৰ্কতাৰ প্ৰয়োজন আহি পৰিছে কাৰণ আমি বিভিন্ন ঠাইৰ পৰা কিছু নেতিবাচক খবৰো পাইছিলো যে যিসকল লোক কোৱাৰেণ্টাইনত আছিল তেওঁলোকে যিখিনি নিৰ্দেশনা আছিল সেয়া কোনো ঠাইত মনা নাই গতিকে এই ক্ষেত্ৰত যিসকল ওচৰ চুবুৰীয়া ৰাইজ তেওঁলোকো এতিয়া সজাগ হ'বৰ হ'ল সচেতন হ'ব হ'ল আৰু লগতে কোৱাৰেণ্টাইনত থকা লোকসকলো কিন্তু এই ক্ষেত্ৰত যথেষ্ট সতৰ্কতা আহি পৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে এই মুহূৰ্তত কাৰণ প্ৰায় প্ৰতিদিনে এতিয়া এনেধৰণে বৃদ্ধি পাবলৈ লৈছে কৰোনাত আক্ৰান্ত ৰোগী তলাবন্ধাৰ মাজত ৰাজ্যিক কৰ্মচাৰীলৈ হকা ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰে পাব মে মাহৰ সম্পূৰ্ণ দৰমহা টুইটযোগে এই কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিলে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীলৈ হকা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে পাব মে মাহৰ সম্পূৰ্ণ দৰমহা মুকলাই দিয়া হ'ব পেঞ্চনৰ ধনো চৰকাৰী কৰ্মচাৰীসকলক মে মাহৰ সম্পূৰ্ণ দৰমহা আৰু পেঞ্চন আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এই কথা টুইটযোগে প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰে যে অসম চৰকাৰে মে মাহৰ বাবে সম্পূৰ্ণ বেতন আৰু পেঞ্চন আদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পেকেজৰ বাবে এয়া সম্ভৱ হৈছে টুইটাৰত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো আমাৰ নিজৰ ৰাজহৰো লাহে লাহে উন্নতি হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মথাউৰি কাষতে এখন টিনৰ চালিৰ তলত কোনোমতে দিন কটাইছে তিনিগৰাকী যুৱকে বৰষুণ দিলে পানী পৰে বতাহ মাৰিলে উৰাই নিয়োজন কৰা টিনৰ চালিখনৰ তলতে সপ্তাহ ধৰি দিন কটাবলগীয়া হৈছে এই যুৱক তিনিজনে ক'ত এই ঘটনা ঘটিছে আৰু কিয় এনেদৰে দিন কটাইছে যুৱক কেইজনে আহক চাওঁ এই ৰিপৰ্ট আইসোলেশন পার্ট 2 স্বাস্থ্য বিভাগৰ কোৱাৰেণ্টাইনৰ পিছত গাঁওবুঢ়াৰ নিৰ্দেশত আইসোলেশন মথাউৰিৰ কাষত টিনৰ চালিৰে এটা জুপুৰি বতাহ বৰষুণৰ মাজত টিনৰ চালিৰ তলত কোনোমতে দিন কটাইছে তিনিজন যুৱকে বৰষুণ দিলে পানী পৰে বতাহ মাৰিলে উৰুৱাই নিয়োজন কৰা টিঙৰ চালিখনৰ তলতে এসপ্তাহ কটালে যুৱক তিনিজনে গাঁৱৰ তিনিমুখীয়ালে বান্ধি দিছে কাৰা নিয়ম আৰু এসপ্তাহ থাকিব লাগিব সেইখন চালিৰ তলতে বেমাৰ আছে বুলি সন্দেহ কৰাৰ কাৰণে আমাক এনেকৈ কেম্প বনাই পিনি থাকিব দিছে মানে ৰাইজে থাকিব দিছে হয় কিন্তু ইয়াত মেম্বাৰ আছিলে ইহঁতে এবাৰ ৰাতি আহিছিলে 9টা বজাত এতিয়ালৈকে একো আমাক সুবিধা দিয়া নাই নেতৃত্ব কোনে কোনে লৈছিলে গাঁৱৰ পৰা তোমালোকক এনেকৈ থোৱাৰ ক্ষেত্ৰত আৰু আচ্ছা মেম্বাৰ रात को ऐसे रख दिया फिर बाद में वो लोग हम लोग को मुड़ के नहीं देखा ऐसे रख दिया লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পুৰণি বাহগৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা তামিলনাডুৰ কইম্বটৰত কৰ্মৰত আছিল তিনি যুৱক নৰেশ বৰাং অনিল টায়ুং আৰু বাস্তৱ পেগু তামিলনাডুৰ পৰা 19 পেত উপস্থিত হৈছিল লখিমপুৰত লখিমপুৰ জিলা প্ৰশাসনে কোৱাৰেণ্টাইন কেম্পত ৰাখি স্বাস্থ্য পৰীক্ষাত কোভিড-19 নিগেটিভ ওলোৱাৰ পিছত 22 পেত ঘৰলৈ যাবলৈ দিছিল তিনি যুৱকক
সতৰ্কতামূলক পদক্ষেপ হিচাপে থাকিবলৈ দিছিল 14 দিনৰ হোম কোৱাৰেণ্টাইনত। পিছে দীৰ্ঘদিনৰ মূৰত ঘৰলৈ আহি 3 যুৱক সন্মুখীন হ'ল অনাহুত পৰিস্থিতিৰ। গাঁৱৰ গাঁওবুঢ়া, আশা কৰ্মী আৰু গাঁও সদস্যই নিৰ্দেশ দিলে নিৰ্বাসনৰ। মথাউৰিৰ কাষত টিনৰ চালিৰে এটা জুপুৰি সাজি তাতে 14 দিন থাকিবলৈ দিলে যুৱক 3জনক। আৰু নিৰ্দেশ মানি ৰদে বৰষুণে বহু অসুবিধাত দিন কটাইছে 3 যুৱকে। লখিমপুৰত 3 দিন থাকিলা? 3 দিন থাকিলো, ইয়াত 7 দিন হ'লগে। লখিমপুৰৰ পৰা যেতিয়া লখিমপুৰ ক'ত আছিলা তোমালোক? লখিমপুৰ আশা হোটেলত আছিলো। আশা হোটেলত কোৱাৰেণ্টাইন হয়। তাৰ পৰা ইয়ালৈ পঠিয়াই দিওঁতে তোমালোকক কি কৈছিলে? তেতিয়া কৈছিলে যে ঘৰত থাকিব কৈছিলে। ঘৰত থাকিবলৈ? ঘৰত থাকিব কৈছিলে। কিন্তু ইয়াত এনেকে কিয় থাকিব লগা হৈছে? ৰাইজে এনেকে আমাক কৈছে ইয়াতে। এফালে গাঁওবাসীৰ ভয়, আনফালে অন্ত নপৰা অসুবিধা। তাৰ মাজতে নৰেশ অনিল বাস্তৱতে পাৰ কৰিছে ইটোৰ পিছত সিটো দিন। চৰকাৰী নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি কৰোনা সংক্ৰমণ ৰোধৰ নামত গাঁৱৰ 3 মুখীয়ালে বাৰুকৈয়ে জীয়াতু ভোগাইছে যুৱক 3জনক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। তলাবন্ধৰ মাজতে বিহাৰৰ ৰেল ষ্টেচনত চকু সেমেকি উঠা এটা দৃশ্য। মাতৃৰ কাষত এতিয়া অবুজ কণমানিৰ হাহাকাৰ। ষ্টেচনত পৰি থকা মাতৃক উঠাবলৈ আপ্ৰাণ চেষ্টা কণমানিটিৰ, কিন্তু যিমান মাতিলেও নুঠে মাতৃগৰাকী, কিয়নো তেতিয়ালৈকে প্ৰাণবায়ু উৰি গৈছিল মহিলাগৰাকীৰ। কিন্তু কেনেদৰে মৃত্যু হ'ল মহিলাগৰাকীৰ, চাওঁ আহক এই ৰিপৰ্ট। মা উঠা, নুঠা কিয়? ৰেল ষ্টেচনৰ প্লেটফৰ্মত পৰি আছে মাতৃ। মাকৰ চাদৰ টানি টানি মাকক জগোৱাৰ চেষ্টা কৰিছে ই কণমানিটিয়ে। মাজে মাজে মাতিছে, কাপোৰত ধৰিও টানিছে, কিন্তু উঠা নাই মাতৃ। দিয়া নাই শাৰী মাত। এই কণমানিটিয়ে নাজানে বিচাৰিলেই কাষতে পোৱা মাতৃগৰাকী ক্ষণিকৰ নিদ্ৰাত নহয়, শুই ৰৈছে চিৰনিদ্ৰাত। এক কৰুণ দৃশ্য। লকডাউনৰ সময়ত ৰেল ষ্টেচনত ঘটিল এক মৰ্মান্তিক ঘটনা। লকডাউনৰ ফলত ব্যাপকভাৱে ক্ষতিৰ সন্মুখীন হৈছে প্ৰব্ৰজিত। মৃত্যু হয় এগৰাকী মহিলাৰ। 4 দিন ধৰি হেনো এই মহিলাগৰাকীৰ পেটত পৰা নাছিল কোনো ধৰণৰ খাদ্য। প্ৰচণ্ড গৰম, খাদ্যৰ অভাৱ আৰু ডিহাইড্ৰেশ্যনত ভুগি মৃত্যু ঘটে মহিলাগৰাকীৰ। পিছত যেতিয়া মহিলাগৰাকীৰ মৃতদেহ ৰেল ষ্টেচনত পৰি ৰয়, সেই সময়তে কাষতে থকা পুত্ৰই মাতৃক জগাবলৈ কৰা এই চেষ্টা বন্দী হৈ ৰয় কাষতে থকা কোনো লোকৰ মোবাইলৰ কেমেৰাত। আৰু তাৰ পিছতেই এই দৃশ্য ভাইৰেল হৈ পৰাত এতিয়া দেশজুৰি এই দৃশ্যই তুলিছে শোকৰ ৰোল। ইফালে এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিৰোধীসকলৰ মাজতো। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ দহৰাত কোৱাৰেণ্টাইনৰ পৰা উভতাই পঠিওৱা লোকক আক্ৰমণৰ দৰে ঘটনা সংঘটিত হৈছে। ঘৰলৈ গৈ থকা সময়ত নিশা আক্ৰমণ। ৰঙিয়াৰ পিতাম্বৰ হাট বজালিৰ দিল মহম্মদ আলী। দহৰা গাঁৱৰ কাশ্যপ কলিতাৰ নেতৃত্বত এটা দলে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দিল মহম্মদে। ৰঙিয়াৰ দহৰাত জঘন্য ঘটনা। কোৱাৰেণ্টাইনৰ পৰা উভতাই পঠিওৱা লোকক আক্ৰমণ কৰিলে একাংশ লোকে। ঘৰলৈ গৈ থকা সময়ত নিশা আক্ৰমণ কৰিলে ৰঙিয়াৰ পিতাম্বৰ হাট বজালিৰ দিল মহম্মদ আলী নামৰ লোকজনক। দহৰা গাঁৱৰ কাশ্যপ কলিতাৰ নেতৃত্বত এটা দলে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দিল মহম্মদ নামৰ লোকজনে। ইমানতে ক্ষান্ত নাথাকি লগত থকা টকা পইচা সকলো কাঢ়ি নিয়া আক্ৰমণকাৰী দলটোৱে। এই অভিযোগ দিল মহম্মদৰ আত্মীয়ৰ। তহলদাৰী আৰক্ষীৰ উমান পাই আক্ৰমণকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলিও উল্লেখ কৰে দিল মহম্মদ আলীয়ে। গুৰুতৰভাৱে আহত হৈছে কোৱাৰেণ্টাইনৰ পৰা উভতাই পঠিওৱা এই লোকজন। কাশ্যপ কলিতা নামৰ এজন যুৱকৰ নেতৃত্বত এটা দলে বেয়াকৈ মাৰধৰ কৰে, ভৰি হাতত বান্ধি বেয়াকৈ মাৰধৰ কৰে আৰু
লগত থকা চাইকেল পইচা আৰু কিছু সা সামগ্ৰী মানে লুটপাট কৰি লৈ যায়। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ পৰা অহা দিল মহম্মদক গুৱাহাটীৰ IITত কোৱাৰেণ্টাইন কেন্দ্ৰত 3 দিন ৰখা হৈছিল। 3 দিনৰ পিছত গুৱাহাটী IITৰ কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ উভতাই পঠিওৱা হৈছিল। লগতে নিজৰ ঘৰত 9 দিন হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দি ৰঙিয়া হাইৱে চকত গাড়ীৰ পৰা নমাই দিছিল প্ৰশাসনলৈকে। দিল মহম্মদ আলী ঘৰলৈ গৈ পুনৰ চাইকেলেৰে ওলাই আহিছিল। ৰঙিয়াৰ হাইৱে চকৰ পৰা উভতি যাবলৈ লওঁতে দহৰাত এটি দুৰ্বৃত্তৰ দলে এনেধৰণে আক্ৰমণ কৰে দিল মহম্মদ আলী। দিল মহম্মদ আলীৰ অভিযোগৰ আঙুলি দহৰা গাঁৱৰ কাশ্যপ কলিতাৰ ওপৰত। দুৰ্বৃত্তৰ দলটোৱে আগচি ধৰি মাৰধৰ কৰাৰ অভিযোগ আনিছে ভুক্তভোগী লোকজন তথা আত্মীয়। ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰা হৈছে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সংকটৰ সময়ত আৰ্তজনৰ কাষত থিয় হৈ সদায় মহানুভৱতাৰ পৰিচয় দি আহিছে বলিউডৰ খিলাৰী অক্ষয় কুমাৰে। কৰোনা আতংক সংকট নমাই অনাৰ সময়ত এইবাৰ চিনেমা উদ্যোগটোৰ একাংশ আৰ্থিক বাধাগ্ৰস্তলৈ সহায়ৰ হাত আগবঢ়ালে অভিনেতাগৰাকীয়ে। কৰ্মহীন হৈ পৰা চিনেমা জগতৰ 1500 কৰ্মীলৈ 3000 টকাকৈ আগবঢ়ালে অক্ষয় কুমাৰে। কৰোনা সংকটৰ সময়ত পুনৰ এবাৰ অক্ষয় কুমাৰৰ বদান্যতা। এইবাৰ চিনেমা জগতৰ আৰ্থিক বাধাগ্ৰস্তক সহায় কৰিবলৈ ওলাই আহিল বলিউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। চিনে আৰু টিভি আৰ্টিষ্ট এছ'চিয়েশ্যনৰ কলাকুশলীক দিলে 45 লাখ টকাৰ আৰ্থিক অনুদান। লকডাউনৰ সময়ত চিনেমা জগতৰ কৰ্মীসকলৰ আৰ্থিক সংকট দূৰ কৰিবলৈ 1500 লোকৰ একাউণ্টত ভৰাই দিলে 3000 টকাকৈ। ইয়াৰ পূৰ্বে PM কেয়াৰ্ছ ফাণ্ডলৈও 25 কোটি টকাৰ অনুদান আগবঢ়াইছিল বলিউড অভিনেতাগৰাকীয়ে। দেশবাসীৰ সংকটৰ সময়ত সুযোগ পালেই সহায় কৰিবলৈ আগবাঢ়ি যোৱা এইগৰাকী অভিনেতাই হৃদয়ৰ বিশালতাৰ পৰিচয় দি এক প্ৰকাৰ বলিউডৰ দাতাকৰ্ণ হৈ পৰিছে। আপোনাৰো চাগে মনত আছে, বিগত বৰ্ষত কাজিৰঙাৰ বানৰ সময়ত সংকটত পৰা জীৱক উদ্ধাৰ কৰিবলৈ 2 কোটি টকাৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ কথা। লকডাউনৰ সময়ত চিনেমা জগতৰ সকলো ধৰণৰ প্ৰডাকশ্যন বন্ধ হৈ পৰাত কঠোৰ বাস্তৱৰ সৈতে একাংশ প্ৰডাকশ্যন কৰ্মীয়ে সংগ্ৰাম কৰাৰ খবৰ পাই অক্ষয় কুমাৰে লগে লগে তেওঁলোকক সহায়ৰ উদ্যোগ লয়। ইফালে শেহতীয়াকৈ অক্ষয় কুমাৰে আৰম্ভ কৰিছে শ্বুটিঙৰ কামো। অক্ষয় কুমাৰেই হ'ল বলিউডৰ প্ৰথমগৰাকী অভিনেতা যি লকডাউনৰ মাজতে প্ৰথমবাৰলৈ শ্বুটিং আৰম্ভ কৰিছে। মুখত মাস্ক পিন্ধি এটা বাণিজ্যিক বিজ্ঞাপনৰ শ্বুটিঙত অংশ লয় অভিনেতাগৰাকীয়ে। নেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কোভিড চিকিৎসালয়ৰ নাটনি হৈ থকাৰ সময়তে ধুবুৰীত পৰিত্যক্ত অৱস্থাত আছে এখন নৱনিৰ্মিত চিকিৎসালয়। কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী চিকিৎসালয়ত এতিয়া স্থানীয় কৃষকে ৰাখিছে ধান। ভাৰত বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ ধৰ্মশালা অঞ্চলৰ এখন বৃহৎ চিকিৎসালয়। যিখন চিকিৎসালয় কেইবা কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল বিগত কেইবাবছৰ পূৰ্বে। আৰু সেই নিৰ্মাণ কৰা চিকিৎসালয় কিন্তু আজি দীৰ্ঘ 5-6 বছৰ ধৰি পৰিত্যক্ত হৈ আছে। কিয় পৰিত্যক্ত হৈ আছে এই বিষয়ত স্বাস্থ্য বিভাগ, জিলা প্ৰশাসন তথা স্বাস্থ্য মন্ত্ৰালয় অৱগত নে? কোটি টকীয়া চিকিৎসালয়ৰ পৰিত্যক্ত অৱস্থা। কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কোভিড চিকিৎসালয়ৰ নাটনি হৈ থকাৰ সময়তে ধুবুৰী সংলগ্ন নৱনিৰ্মিত চিকিৎসালয়খন এক প্ৰকাৰ পৰিত্যক্ত হৈ গৈছে। ৰাইজৰ প্ৰশ্ন, জিলা প্ৰশাসনে পাহৰি গ'ল নেকি কোটি টকীয়া এই অট্টালিকাটো? অলপ চলপ টকা নহয়, কেইবা কোটি টকাৰ ব্যয় কৰি নিৰ্মাণ কৰা এই চিকিৎসালয়খনত আজি বিগত কিন্তু প্ৰায় 5-6 বছৰে কোনো ধৰণৰ কাম কাজ আৰম্ভ নহয়। এতিয়ালৈকে সূত্ৰৰ পৰা যিখিনি আমি জানিব পাৰিছোঁ, ষ্টাফ নাই, চিকিৎসক নাই বা আন চিকিৎসাকৰ্মী নথকাৰ কাৰণে কিন্তু আজিলৈকে উদ্বোধন হ'ব পৰা নাই কিসমত হাজদহ মডেল হস্পিটেল। কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী চিকিৎসালয়ত এতিয়া স্থানীয় কৃষকে ৰাখিছে ধান। নামনি অসমত বৰপেটাৰ বাহিৰে নাই কোনো কোভিড হাস্পতাল। তেনে ক্ষেত্ৰত সকলো সুবিধা থকা এই নৱনিৰ্মিত চিকিৎসালয়খনক কোভিড হাস্পতাললৈ ৰূপান্তৰিত কৰিব পৰা গ'লহেঁতেন বুলি ৰাইজে ইতিমধ্যে মত প্ৰকাশ কৰিছে।
কোৱাৰেণ্টাইন চেণ্টাৰ বনাবলৈ বা চিকিৎসালয় নতুনকৈ স্থাপন কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে বৰ্তমানে কিন্তু চাৰিওফালে দিনে নিশা কৰিছে কষ্ট। কিন্তু তাৰ মাজতে এনে এটা ডাঙৰ নিৰ্মাণ হৈ থকা চিকিৎসালয় এখনক কিয় আজিলৈকে কাৰ্যক্ষম কৰি তুলিব নোৱাৰে, সেয়াই কিন্তু আজি প্ৰশ্ন এয়াই, জিলা প্ৰশাসনে এই সমগ্ৰ ঘটনা স্বাস্থ্য মন্ত্ৰালয় বা স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিছেনে? যদি স্বাস্থ্যমন্ত্ৰী অৱগত হয় তেতিয়াহ'লে হয়তো বৰপেটাৰ পিছত স্থাপন হ'বলগীয়া ধুবুৰীবাৰী অঞ্চলৰ কাৰণে ক'ভিড হস্পিটেলখন ইয়াতেই স্থাপন হ'ব পাৰে, কাৰণ ইমান ডাঙৰ এটা আন্তঃগাঁথনি আন কোনো ঠাইত হয়তো এই মুহূৰ্তত ৰেডি অৱস্থাত পাবলৈ টান হৈ পৰে। কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত এতিয়া অব্যাহত আছে কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ। তাৰ মাজতে গুজৰাট চৰকাৰে আৰম্ভ কৰিছিল ধনন্তৰী ৰথ। কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত এতিয়া সফল হৈছে এই বিশেষ ধনন্তৰী ৰথ। প্ৰতিখন ৰথত থাকে চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ফাৰ্মাচিষ্ট। ধনন্তৰী ৰথ। কৰোনা ভাইৰাছৰ বাবে যুঁজত যোদ্ধাৰ শক্তিশালী সহচৰ ধনন্তৰী ৰথ। দেশত এতিয়া অব্যাহত আছে কৰোনা ভাইৰাছৰ সংহাৰী ৰূপ। তাৰ মাজতে গুজৰাট চৰকাৰে আৰম্ভ কৰিছিল ধনন্তৰী ৰথ। কৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত এতিয়া সফল হৈছে এই বিশেষ ধনন্তৰী ৰথ। প্ৰতিখন ৰথত থাকে চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু ফাৰ্মাচিষ্ট। প্ৰাৰম্ভিক পৰ্যায়ত গুজৰাট চৰকাৰে 50খন ধনন্তৰী ৰথৰ ব্যৱস্থা কৰিছিল, যি 2 ঘণ্টা ধৰি নিৰ্দিষ্ট এলেকাত স্বাস্থ্য পৰীক্ষা কৰে। বিশেষকৈ দুখীয়া শ্ৰমিকসকলৰ কথা মনত ৰাখি এই নতুন আঁচনি হাতত লৈছিল গুজৰাট চৰকাৰে। প্ৰথমে 14টা কণ্টেইনমেণ্ট জোনত 200টা এলেকাত কাম কৰিছিল ধনন্তৰী ৰথে। কিন্তু ৰথখনৰ ফলত জনসাধাৰণৰ প্ৰচুৰভাৱে লাভৱান হোৱা দেখি এতিয়া চৰকাৰে ৰথৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া 50ৰ পৰা বৃদ্ধি হৈ 84খন হৈছেগৈ ধনন্তৰী ৰথৰ সংখ্যা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ চিটি বাছে বাছে নিউজ 18ৰ সাংবাদিক। চৰকাৰী নিৰ্দেশ অনুসৰি বাছত উঠিব পাৰিব 50% যাত্ৰী। নিত বাছসমূহ কৰিব লাগিব চেনিটাইজড। কিন্তু কিমানে মানিছে চৰকাৰী নীতি নিৰ্দেশনা? চাওঁ হওক এই ৰিপৰ্ট। আপুনি বাৰু চিটি বাছত যাত্ৰা কৰে নেকি? যদি কৰে তেন্তে আপুনি কিমান সুৰক্ষিত? মহানগৰীত চলাচল কৰা চিটি বাছসমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আছিল কঠোৰ নীতি নিৰ্দেশ। পিছে ৰাজ্য চৰকাৰৰ এই কঠোৰ নীতি নিৰ্দেশ এতিয়া কিদৰে পালন কৰিছে মহানগৰীৰ চিটি বাছসমূহে, আজি আমি আপোনালোকক দেখুৱাম এক বিশেষ পৰিৱেশ। মহানগৰীৰ চিটি বাছে বাছে নিউজ 18ৰ সাংবাদিক। চৰকাৰী নিৰ্দেশ অনুসৰি বাছত 50% যাত্ৰীহে উঠিব পাৰিব। বিপৰীতে নিত বাছসমূহ কৰিব লাগিব চেনিটাইজড। একাংশ চালকৰ চৰকাৰী এই নিৰ্দেশ মনা বুলি মন্তব্যৰ বিপৰীতে আন একাংশই মন্তব্য কৰিছে যে এনে নিৰ্দেশনা মনা নাই চিটি বাছসমূহ। আমি এতিয়া দিনটো চলাওঁ, আকৌ গধূলি সময় দিওঁ, আকৌ ৰাতিপুৱা আহোঁতে চেনিটাইজাৰ কৰা যায়। যাতে মানে ধৰি লওক আমাক 17জন মানে পেচেঞ্জাৰ বা 18জন এনেকুৱা, এজন চিটত এজনে নিব দিছে, 2জন চিটতে এজনে নিব দিছে। আমি এটা চিটত এটা পেচেঞ্জাৰ কৰি লৈছোঁ, কেপাচিটি আৰু এটা চিটত এটা চেনিটাইজ আমি কৰা যায় মাজে মাজে। সদায় নকৰে? সদায় মানে সদায়তো সেনেকুৱা অসম্ভৱ। একেদৰে যাত্ৰীভেদে দ্বিমত একাংশ। কোনোবা সুৰক্ষিত বুলি অনুভৱ কৰিলে আন একাংশৰ মৰণক শৰণ দি চিটি বাছত দিনটোৰ বাবে আৰম্ভ কৰোঁ যাত্ৰা। সন্তুষ্ট নহয়, কাৰণ ভয় লাগে, ভয় কৰি উঠোঁ, কিন্তু নাহিলেও উপায় নাই, আহিবই লাগিব ডিউটি। গতিকে সেইকাৰণে পৰিয়ালে কয় মানে সাৱধানে চলিব, কিন্তু উপায় নাই আৰু আহিব লাগিবই। কেমেৰাত মনোজৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লখিমপুৰত জলসম্পদ বিভাগৰ তুগলকি কাণ্ড। এটা মথাউৰি নিৰ্মাণ কৰিবলৈ ৰাজকোষৰ পৰা খৰচ কৰিলে 2,14 লাখ টকা। মাত্ৰ এবছৰৰ ভিতৰতে একেটা মথাউৰিকে স্থানান্তৰণৰ নামত অনুমোদন জনাইছে 2 কোটিকৈ টকা। ৰাজ্যৰ ভিন্ন প্ৰান্তত বানপানী। ফেনে ফুটুকাৰে বাঢ়িছে নদী উপনদীসমূহ। সময়ত মথাউৰি নিৰ্মাণ নকৰাৰ বাবে জলসম্পদ বিভাগক ককৰ্থনা কৰিছে ভিন্ন স্থানত।
আৰু নদীৰ পানী বঢ়াৰ সময়তে জলসম্পদ বিভাগেই খান্দিছে এটা মথাউৰি। দুখনকৈ এক্সকেভেটৰে এফালৰ পৰা খান্দি গৈছে মথাউৰিটো। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পুৰণি বাঁহগড়াৰ পৰা চেনিমৰা ঘাট সংযোগী সোৱণখুৰি নদীৰ মথাউৰি। এই মথাউৰিটোকে নিৰ্মাণ কৰা জলসম্পদ বিভাগেই এতিয়া খান্দিছে। 2017-18 বৰ্ষত SDRF পুঁজিৰ 2 কোটি 14 লাখ টকাৰে জলসম্পদ বিভাগে নিৰ্মাণ কৰিছিল এই মথাউৰিটো। মাত্ৰ এটা বছৰৰ পিছতে জলসম্পদ বিভাগে খন্দাইছে মথাউৰিটো। কাৰণ 2 কোটি 14 লাখ টকা ব্যয়েৰে বন্ধা মথাউৰিটো সঠিক স্থানত নহল। সেয়ে এই বানপানীৰ সময়তে মথাউৰি স্থানান্তৰ। মথাউৰিটো নাখান্দিলে হেনো জাহ যাব খহনীয়াত। মথাউৰিটো আছিলে 2 কোটি 14 লাখ টকা। হয়, এইটো মথাউৰিটো আমাৰ কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পাছত এতিয়া আমাৰ 90 মিটাৰ এটা ব্ৰিজ হৈছে যদিও পানী সেইফালে ওলাই যোৱা নাই। গতিকে সেই পৰ্চনটো আমি ৰাখিবলৈ হ'লে আমি যিখিনি মথাউৰি এতিয়া ৰিমেইনিং পৰ্চন যিডোখৰ আমাৰ নদীত যাওঁ হৈছে সেইখিনি আমি 2টা JCB লগাইছোঁ, চিফ্ট হৈ যাব, চিফ্ট কৰি দিম। ইয়াৰ পাছত ইতিমধ্যে আমাৰ 2 কোটি টকাৰ অলৰেডি টেণ্ডাৰ ফ্ল'ট হৈছেই। 29 তাৰিখে লাষ্ট ডেট। জলসম্পদ বিভাগে দিয়া এই যুক্তি আগতেই জানে স্থানীয় লোকে। এইটো মথাউৰি বনোৱাৰ ৰুল নহয়, কমচে কম 200 মিটাৰ আঁতৰত বনাব লাগে বা 100 মিটাৰ আঁতৰত মানে প্ৰটেকশ্যনটো কৰিবগৈ লাগে, মথাউৰিটো বনাব লাগে। কিন্তু যদি আপোনাৰ 10 মিটাৰ আঁতৰত যদি বনায় এইটো 10 দিনৰ কাৰণে ৰ'ব নেকি? এতিয়া বাৰিষা কালত এতিয়া END ৰাস্তা বনায়, এতিয়া ৰাইজে কেতিয়াও নিৰাপদ হ'ব নোৱাৰে, কাৰণ বিপদেহে আনিব। যেতিয়া কহাই নিব একে ৰাতি যেতিয়া কহাই নিব, মানুহ দৌৰি নাপাব, চব মানুহ মৰি যাব। এতিয়া আমাৰ প্ৰশ্ন, আগগুৰি চিন্তা নকৰাকৈ জলসম্পদ বিভাগে কিয় নিৰ্মাণ কৰিছিল মথাউৰিটো? নিৰ্মাণৰ সময়ত কিয় চিন্তা কৰা নহ'ল খহনীয়াৰ কথা? একেটা মথাউৰিকে এবাৰ নিৰ্মাণৰ নামত এবাৰ ভাঙি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰাৰ কোনে অধিকাৰ দিলে জলসম্পদ বিভাগক? আৰু কিমান দিনলৈ বানপীড়িত তথা খহনীয়াত সৰ্বশান্তসকলৰ সমস্যাক লৈ হেতালি খেলিব ৰাজ্যৰ জলসম্পদ বিভাগে? লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। মাস্ক প্ৰস্তুতকৰণেৰে আশাৰ বতৰা কঢ়িয়াইছে জিমলিয়ে। জ্যোতি জিমলিয়ে পোহৰাই তুলিছে অসমীয়া শিপিনীৰ ভৱিষ্যত। চামগুৰিত জ্যোতি জিমলি নামৰ শিপিনীগৰাকীয়ে প্ৰস্তুত কৰা মাস্কে এতিয়া সমাদৰ লাভ কৰিছে বজাৰত। জ্যোতি জিমলি মহন্ত নগাঁও জিলাৰ চামগুৰিৰ এইগৰাকী শিপিনীয়ে এতিয়া আশাৰ বতৰা কঢ়িয়াইছে অসমীয়া শিপিনীলৈ। ইতিমধ্যে গামোচাৰ পৰা প্ৰায় 10,000 মাস্ক প্ৰস্তুত কৰি গুজৰাট, নতুন দিল্লীলৈ ৰপ্তানি কৰিবলৈ সমৰ্থন হোৱা জিমলি মহন্তই শেহতীয়াভাৱে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বাবে দিনে নিশাই প্ৰস্তুত কৰিছে কাপোৰৰ দ্বাৰা নিৰ্মিত অসমী মাস্ক। লকডাউনৰ বাবে কিছুদিন জিমলিৰ তাঁতশালৰ উদ্যোগ বন্ধ হৈ পৰিছিল যদিও জিমলিয়ে বনোৱা গামোচাৰ মাস্ক শেহতীয়াভাৱে মানুহৰ মাজত সমাদৃত হোৱাৰ লগে লগে জিমলিয়ে বিচাৰি গৈছে জীৱিকাৰ নতুন পথ। মই অল টোটেল 10,000ৰ ওপৰত বনালোঁ। তাৰে গামোচা মই 8,000 বনাইছোঁ আৰু অসমৰ বাহিৰলৈকো পঠাইছোঁ, দিল্লীলৈকো পঠাইছোঁ। ৱৰ্ল্ড বেংকে অৰ্ডাৰ দিছিলে আৰু আপোনাৰ গুজৰাটলৈও মই পঠাবলৈ মানে সক্ষম হৈছোঁ। যেতিয়া মানে ৱৰ্ল্ড বেংকলৈ মানে বস্তুটো বাহিৰলৈ গ'ল ন, গামোচাটো বিৰাটেই তেওঁলোকে ভাল পাইছে মানে। তাৰপিছত তেনেকেই কিবা লিংক লাগি পেলাই এতিয়া মানে মুগাৰ কিছুমান মই লগত মানে চেম্পুলো দি পঠাইছিলোঁ এটা বনাই পেলাই বিভিন্ন মানে ডিজাইনৰ। গতিকে এতিয়া মুগাৰ মানে দিছে আৰু বনাবলৈ। জীৱনত যথেষ্ট প্ৰত্যাহ্বানৰ মাজতো সাহসেৰে যুঁজ দিয়া জিমলিৰ মাস্ক ক্ৰয় কৰিবলৈ বৰ্তমান আগবাঢ়ি আহিছে বিশ্ব বেংক। ইতিমধ্যে সংস্থাটোৱে জিমলিৰ পৰা ক্ৰয় কৰিছে 2,000 মাস্ক। বৰ্তমান নতুন দিল্লীৰ এটা প্ৰতিষ্ঠানৰ বাবে জিমলিয়ে প্ৰস্তুত কৰিছে মুগা মাস্ক। জিমলিৰ এই পদক্ষেপে পুনৰ উৎসাহিত কৰি তুলিছে অসমীয়া শিপিনীসকলক। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।
ব্ৰেকিং নিউজ নুমলীগড় দৈগ্ৰুং চাহ বাগিচাৰ 11 নং লাইনত এক শোকাবহ ঘটনা সংঘটিত হৈছে এটা পুখুৰীত পৰি তিনিটা শিশুৰ সলিল সমাধি ঘটে খেলি থাকোঁতে হঠাৎ পুখুৰীত পৰে তিনিটি শিশু নিহত শিশুকেইটাৰ নাম হৈছে সঞ্জয় খেৰিয়া ইশাদ খেৰিয়া দেৱাশিষ খেৰিয়া সঞ্জয় খেৰিয়া ইশাদ খেৰিয়া ককাই ভাই শোকাবহ ঘটনাটোক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে নুমলীগড়ৰ দৈগ্ৰুঙত এই ঘটনা সংঘটিত হৈছে আৰু অতি শোকাবহ ঘটনা সংঘটিত হৈছে তিনিটি কণমানি তিনিটি শিশুৱে পুখুৰী পাৰত খেলি থাকোঁতে পুখুৰীত পৰি যায় সলিল সমাধি ঘটে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে এই ঘটনাৰ পাছতে আৰু আমি ইতিমধ্যে জানিব পৰা অনুসৰি দুটিকৈ শিশু একেটা ঘৰৰে সন্তান আছিল অৰ্থাৎ ককাই ভাই আছিল এক শোকাবহ ঘটনা সংঘটিত হয় তিনিটি কণমানি শিশু ভাত চাত খালে দুপৰীয়া আৰু যে তাৰ নানা ফালে গ'ল সেইফালে মলি থাকে তুমি সেইফালে মলিব গৈছে চাগে খেলিয়ে থাকে সেইফালে কেতিয়াবা টিভি চাবলৈ যায় তাৰপিছত গোটেই লাইন বিচাৰিব গ'লো সেইফালে নাপালো তাৰপিছত ছোৱালী এটা আছিলে সেই বিচাৰি পুখুৰী ফালে গ'ল বিচাৰিব আৰু তাত পানীত পৰি আছে যদি তাত সোমালো তাৰ এটা দুটা উলিয়ালো আৰু এটা গোটেই বিচাৰি ফুৰিছো খেলি আছিলে মানে এই খানা খালে নেকি এটা খানা চানা দিলে খানা খোৱাৰ পাছত মানে লাইন ফালে ইহঁতৰ ঘৰ আছে এইফালে গুচি গ'ল ভাবিলে কিয় ইমান চোৱা চিতা নকৰিলে তাৰ পাছত চবেই বিচাৰিছে মানে ইফালে গৈছে নাই তেতিয়া আমিও কাম এৰি পৰাই গুচি গৈছো চাইছো মানে এটা উঠলি আছে লগে লগে মই ঝাপ মাৰিছো ঝাপ মৰাৰ লগে লগে উঠাই আনিছো ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত আজিৰে পৰা আৰম্ভ বিমান সেৱা দিনৰ 1:20 কলকাতাৰ পৰা 6E455 নম্বৰৰ ইণ্ডিগো বিমানখন আহি পালি মোহনবাৰী বিমান বন্দৰ আৰু বিমানখনত আহিল 100জনতকৈ অধিক যাত্ৰী আনহাতে মোহনবাৰীৰ পৰা পুনৰ দিনৰ 2 বজা 6E206 নম্বৰ এখন ইণ্ডিগো বিমান উৰা মাৰে কলকাতালৈ এই বিমানখনত থাকিল 70গৰাকী যাত্ৰী পুনৰবাৰ জনাইছো ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত আজিৰে পৰা যেহেতু বিমান সেৱা আৰম্ভ হৈছে দিনৰ 1:20 কলকাতাৰ পৰা 6E455 নম্বৰৰ ইণ্ডিগো বিমানখন আহি পায় আৰু মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰে বিমানখনত আহিল 100জনতকৈ অধিক যাত্ৰী আৰু আনহাতে মোহনবাৰীৰ পৰা পুনৰ দিনৰ 2 বজা 6E206 নম্বৰৰ এখন ইণ্ডিগো বিমান কলকাতালৈ উৰা মাৰে আৰু এই বিমানখনত 70গৰাকী যাত্ৰী থাকে ভাৰত বাংলা সীমান্তৰে অসমত প্ৰৱেশ 127গৰাকী ভাৰতীয়ৰ কৰিমগঞ্জৰ সুতাৰকান্দিৰে প্ৰৱেশ কৰা সকল কৰিমগঞ্জ কাছাৰ তিনিচুকীয়া আৰু শোণিতপুৰ বৰপেটাকে ধৰি সকলো জিলাৰ লোক আছে 2-3গৰাকীকৈ কামৰূপ মহানগৰৰ 29গৰাকী লোকো আহিল অসমৰ 100গৰাকীৰ উপৰিও ত্ৰিপুৰাৰ আছে 105গৰাকী লোক মেঘালয়ৰ 6 মণিপুৰৰ 24গৰাকী লোকে প্ৰৱেশ কৰিব বাংলাদেশৰ পৰা পশ্চিমবংগৰ 3গৰাকী লোক আহিব সুতাৰকান্দিৰে বাংলাদেশৰ পৰা উভতি অহা সকলৰ ভিতৰত অধিকাংশই শিক্ষাৰ্থী বাংলাদেশৰ বিভিন্ন বিশ্ববিদ্যালয় কলেজত পঢ়ি আছিল এই সকল শিক্ষাৰ্থী কৰোনাৰ বাবে এওঁলোক উভতি আহিছে ঘৰলৈ সেটি দিনত আৰু খবৰ আছে সময় এটি চমু বাণিজ্যিক বিৰতি